চোৱা নে এতিয়া আমি 4 নম্বৰ শ্লোক উচ্চাৰণ কৰা ন চৰ হাৰ্যম ন চৰাজ হাৰ্যম ইয়াত মোৰ এটা অনুস্বৰ উঠা নাই ইয়াত অনুস্বৰ এটা হ'ব ঠিক আছে ন ভাতৃভাৰ্যম ন চ ভাৰকাৰী এইটো সুৰ লগাই পঢ়িম এবাৰ হা ন চৰ হাৰ্যম ন চৰাজ হাৰ্যম ন ভাতৃভাৰ্যম ন চ ভাৰকাৰী ভাতৃভাৰ্যম ন চ ভাৰকাৰী ব্যয়ে কৃতে বৰ্ধ ত এব নিত্যম বিদ্যা ধনম সৰ্ব ধন প্ৰধানম আৰু এবাৰ কওঁ ন চৰ হাৰ্যম ন চৰাজ হাৰ্যম ন ভাতৃভাৰ্যম ন চ ভাৰকাৰী ব্যয়ে কৃতে বৰ্ধ ত এব নিত্যম বিদ্যা ধনম সৰ্ব ধন প্ৰধানম ঠিক আছে এতিয়া মই বুজাই দিম অসমীয়াত তোমালোকে অলপ বুজি ল'বা ন চৰ হাৰ্যম ন চ ৰাজ হাৰ্যম ন ভাতৃভাৰ্য ন চ ভাৰকাৰী অৰ্থাৎ আমাৰ ইয়াত কৈছে যে বিদ্যা এনে এক ধন যাক চোৰে চুৰ কৰিব নোৱাৰে সেইকাৰণে কৈছে ন চৰ হাৰ্যম ন চৰ মানে কি চুৰ কৰিব নোৱাৰে ন চৰ মানে কি চুৰ কৰিব নোৱাৰে ন চ ৰাজ হাৰ্যম আৰু কি কৰিব নোৱাৰে কোনে চুৰ কৰিব নোৱাৰে আৰু ন চ ৰাজ হাৰ্যম অৰ্থাৎ ভাতৃভাৰ্য ন চ ভাৰকাৰী অৰ্থাৎ চোৰে আৰু কি কৰিব নোৱাৰে বিদ্যা এনে এক ধন যাক কি কৰিব নোৱাৰে চোৰে চুৰ কৰিব নোৱাৰে আৰু কৈছে ব্যয়ে কৃতে বৰ্ধত এব নিত্যম অৰ্থাৎ যে ৰজাই কাঢ়ি ল'বও নোৱাৰে ইয়াক যে ভাতৃভাৰ্য ন চ ভাৰকাৰী অৰ্থাৎ ৰজাই ইয়াক কি কৰিব নোৱাৰে কাঢ়ি ল'বও নোৱাৰে আৰু কৈছে যে ব্যয়ে কৃতে বৰ্ধ ত এব নিত্যম বিদ্যা ধনম সৰ্বধন প্ৰধানম আৰু ভাতৃসকলে ভাগ কৰিবও নোৱাৰে যে বিদ্যা এনেকুৱা যে ভাতৃসকলেও নিজৰ মাজতো ভাগ কৰিব নোৱাৰে আৰু ই কোনো বোজাও নহয় হয় না ইয়াক কি কৰে যিমানখিনিহে খৰচ কৰা হয় সিমানেই ই কি কৰে বাঢ়ি যায় তোমাৰ যিমানে বিদ্যা তুমি কি কৰিবা ধৰা খৰচ কৰিবা ধৰণে বিদ্যা বিলাই দিবা সিমানে তোমাৰ বিদ্যাটো বাঢ়ি যাব মানুহে কিছুমান বস্তু আছে নহয় যে মই জানোৰে মই তাক নিশিকাও এনেকুৱা কৰিব নালাগে অৰ্থাৎ আমি যিমানখিনি জানো আমি যদি এইটো বিলাই থাকোঁ আমাৰ সেই বিদ্যাটো কমি নাযায় আমাৰ কি হয় বাঢ়িয়ে থাকে আৰু কি কৈছে বিদ্যাৰূপী এই ধন আন সকলো ধনতকৈ শ্ৰেষ্ঠ এইটো কথা মনত ৰাখিবা যে বিদ্যাৰূপী এই ধন আন সকলো ধনতকৈ কি হয় শ্ৰেষ্ঠ ঠিক আছে আৰু এবাৰ মোৰ লগত উচ্চাৰণ সহ অনুবাদ কম ঠিক আছে কোৱা ন চৰ হাৰ্যম ন চৰাজ হাৰ্যম চৰাজ হাৰ্যম ন ভাতৃভাৰ্যম ন চ ভাৰকাৰী ন ভাতৃভাৰ্যম ন চ ভাৰকাৰী ব্যয়ে কৃতে বৰ্ধ চ এব নিত্যম ব্যয়ে কৃতে বৰ্ধ চ এব নিত্যম
বিদ্যা ধনম সর্বধন প্রধানম বিদ্যা ধনম সর্বধন প্ৰধানম এতিয়া অনুবাদ মোৰ লগত মাতিবা বিদ্যা এনে এক ধন যাক চোৰে চুৰ কৰিব নোৱাৰে ৰজাই কাঢ়ি ল'বও নোৱাৰে ভাতৃসকলে ভাগ কৰিব নোৱাৰে আৰু ই কোনো বোজা নহয় ইয়াক যিমানখিনিয়েই খৰচ কৰা হয় সিমানেই ই বাঢ়ি যায় বিদ্যাৰূপী এই ধন আন সকলো ধনতকৈ শ্ৰেষ্ঠ ঠিক আছে